Oppo F29 ইয়াক এতিয়া মই পেলাই দিম ওপৰৰ পৰা ভাঙে নে নাভাঙে ভাঙি যায় নে নাযায় মই টেষ্টিং কৰি দিছো চাওক আপোনালোকলৈ লৈ আহিলো খুব ধুনীয়া Oppo F29 মোবাইল যদি আপুনি এটা মোবাইল কিনিম বুলি ভাবি আছিল বহুত দিনৰ পৰা তেতিয়া হলে Oppo লৈ আহিলে F29 আৰু F29 Pro 18টা লিকুইড ড্যামেজ প্ৰটেকচন লৈ আহিছে Oppo F29 Pro আৰু F29 তাৰ এটা বেষ্ট যেটো লিকুইড প্ৰটেকচন হেতুৱে মই এখন দোকানৰ প্ৰমোটাৰক খুদিম আৰু তেওঁৱে আপোনালোকক ক'ব তো বলক লৈ যাও এখন দোকানৰ ভিতৰত তো মই এতিয়া এখন Oppo দোকানত আহিছো আৰু মোৰ লগত এজন দাদা আছে দাদাজনে ক'ব কিয়নো তো বেষ্ট অফ দা বেষ্ট সবতকে ভাল ফিচাৰ্স কোনটো হয় আপুনি হেতু কক যে কাস্টমাৰে যে মোবাইলটো ল'ব পাৰে সো ম্যাক্সিমাম ফোনত আপোনাৰ কি হৈছে 5000 mAh বেটাৰি আহে হয় ইয়াত আপোনাৰ কি আছে 6500 mAh বেটাৰি দিয়া হৈছে আপুনি এবাৰ চাৰ্জ কৰিলে দুদিন লৈকে ইউজ কৰিব পাৰিব হয় আৰু লগতে থিকনেছটো সব বহুত কম হয় বহুত লাইট ওয়েট হয় তাৰ লগতে আপোনাৰ বেটাৰি 6500 mAh দিয়া আছে এইটো এটা মানে বহুত ভাল ফেসিলিটি বুলি ক'ব পাৰি এই দোকানখনৰ মই অনাৰজনৰ মুখৰ পৰা কিছু কথা আপোনালোকক জনাব বিচাৰিছো মোৰ লগত দাদা আছে দাদা নমস্কাৰ দাদা যেহেতু Oppo F29 যেহেতু 26 তাৰিখে লঞ্চিং হ'ব গৈ আছে তো আপুনি ৰাইজক ৰিকমেন্ড কৰে নে মোবাইলটো ল'ব কাৰণে মই কৈ থাকো হেৰি কম্পিউটাৰক কৈ থাকো ৰিকমেন্ড কৰো ইটো বলে হেৰি কৰিব এখন দোকান দাদা হয় গতে তেওঁ ৰিকমেন্ড কৰিছে যেহেতু তেওঁ মোবাইল বেছি থাকে তো সেইকাৰণে তেওঁ কৈছে যে মই ৰিকমেন্ড কৰিছো যে বেষ্ট অফ দা বেষ্ট Oppo F29 তো যেটো Oppo F29 লৈ আহিলে ৰাইজলৈ হয় হয় তো আপোনাক মই এটা কোৱেশ্চন খুদু কক এই কোৱেশ্চনটো উত্তৰ দিব পাৰিবনে ওকে কক আপোনাক যদি আমি যিমান পাৰো কম আপোনাক ওকে Oppo F29 বেষ্ট অফ দা বেষ্ট হয় বহুত ফিচাৰ্স নামটো কক ইয়াতো ক'বলৈ গলে বহুত বস্তু আছে খালি মই এটা আপোনাক কম গুৰুত্বপূৰ্ণ এটা কথা কম যে ইয়াত আপোনাৰ 360 ডিগ্ৰী আপোনাৰ আৰ্মাৰ বডি দিয়া আছে ওকে 14টা ওয়েদাৰ টেষ্ট কৰি থোৱা আপোনাৰ ধৰক কুলিং ওয়েদাৰ হক আপুনি ফুৰিব গৈছে শিলং গল ঠাণ্ডা বহুত ঠাণ্ডা গল আৰু অৰুণাচলতে বৰফ পৰি আছে তাত গল ঠাণ্ডা ওয়েদাৰ বা আপুনি গৰমত গৈছে বহুত গৰম ওকে হেত যোনটো আপুনি ওয়েদাৰ ইউজ কৰে তাতে আপুনি টেষ্ট কৰি চাওক হেত আপুনি একো প্ৰবলেম নাই 14টা ওয়েদাৰ টেষ্ট কৰি থোৱা মানে 14টা ওয়েদাৰৰ টেষ্টিং কৰিহে Oppo মোবাইলটো বনাইছে তো মানে তাতে মোবাইলটো মানে আপোনাৰ ঠাণ্ডাত একো নহয় আপোনাৰ কথাটো হল ঠাণ্ডাত মোবাইলটো একো নহয় পুৰা বহুত গৰম জায়গাত গৈছে আপোনাৰ মৰুভূমিত গৈছে হয় তাতো আপোনাৰ একো নহয় মানে বেছি গৰম নুঠে বলটো একদম কিবা খেলিব লৈছে পুৰা গৰম মোবাইলটো হিট মাৰি একো না ওকে তো ঠিক আছে তো Oppo F29 Pro আৰু Oppo F29 বেষ্ট অফ দা বেষ্ট মই আপোনালোকক বাৰবাৰ এই কাৰণে কৈছো বাকি আৰু কম ধুনিয়া ধুনিয়া কথা লৈ আহিছো আপোনালোকে কেনেকে ল'ব পাৰিব এইটো মোবাইল বৰ্তমান আহি আছে 26 তাৰিখ আৰু 1 তাৰিখ ধামাকা অফাৰ লৈ আহি আছে তো আপোনালোকক মই এটা সুধি দিম এই দোকানখনৰ অনাৰজনে ক'ব যে দাদা আপুনি ৰিকমেন্ড কৰে নে নকৰে তো আপুনি বহুতটো মোবাইল বেচিলে জীৱনত বহুত মোবাইল বেচিছে হয় নে নহয় তো Oppo F29 ক আপুনি ৰিকমেন্ড কৰে নে নকৰে নিশ্চয় কৰিম আৰু যেহেতু আমি অলৰেডি 3টা প্ৰি বুকিং কৰি থল মই দেখাই দিব পাৰো যদি নালাগে দেখাব নালাগে গতিকে আপুনি ৰিকমেন্ড কৰে বেষ্ট অফ দা বেষ্ট ফিচাৰ্সটো বিষয় কক এটা মেইনলি আপোনাৰ এন্টিনা যেটো ইয়াত হান্টাৰ এন্টিনা ইউজ কৰিছে সেইকাৰণে আপোনাৰ ধৰি লওক আমাৰ নৰ্থ ইষ্টত আপোনাৰ ট্ৰেভেলিংৰ জায়গা বহুত আছে তো আপুনি বহুত ট্ৰেভেলিংৰ জায়গাত গলে আপোনাৰ নেটৱৰ্কৰ প্ৰবলেম পায় নেটৱৰ্কৰ ইছ্যু হয় ওকে এটোত আপোনাৰ যেটো এন্টিনা লাইন ইউজ কৰিছে এটো কাৰণে 300% নেটৱৰ্ক বুষ্ট হয় ওকে 300 বুষ্টিং হ'ব হয় ওকে তাৰপিছত এটোৰ কাৰণে আপোনাৰ কি হয় আপোনাৰ নৰমালি ধৰি লওক ট্ৰেভেলিংৰ নেটৱৰ্কৰ কাৰণে কোনো ইছ্যু নাই স্পেশালি নেটৱৰ্ক ওকে মই একেটা পৰা জানিলো এতিয়া মই কৈ দিছো আমাৰ অসমত বিভিন্ন জায়গা পাহাৰে ভৈয়ামে আমি ফুৰিবলৈ যাওঁ তাতে আমাৰ নেটৱৰ্কিংৰ প্ৰবলেম আহে আৰু Oppo লৈ আহিছে 300 বুষ্টিং নেটৱৰ্কিং Oppo মোবাইল F29 তো দাদা নমস্কাৰ তো আপুনি তো মোবাইল বহুত বেছিলে জীৱনত হয় Oppo F29 বেষ্ট অফ দা বেষ্ট ফিচাৰ্স কি হয় এনেকুৱা যে ৰাইজে মোবাইলটো ল'ব লাগে এনে ফিচাৰ এটা বুলি কোৱা হয় বহুত ফিচাৰ আছে হয় তাত পাৰ্টিকুলাৰ এটা ফিচাৰ মই কৈ সবতকে বেষ্ট ফিচাৰ হ'ল IP ৰেটিং তাৰ IP ৰেটিং IP66 68 69 ওকে লগতে আপুনি পাব 18 লিকুইড ড্যামেজ প্ৰটেকচন 18 লিকুইড ড্যামেজ প্ৰটেকচন ওকে যেনেকৈ আপুনি ঘৰুৱা বস্তু আছে নহয় আপুনি চাহ কিবা কালি পৰি গ'ল হয় গাখীৰ পৰি গ'ল কোল্ড ড্ৰিংকস এনেকুৱা 18 লিকুইড বস্তু আপুনি তাত পেলালে একো প্ৰবলেম নাই কেটা ওকে মানে তাত পৰি গ'লে একো নহয় কেতিয়াবা ধৰ মই চাহ খাই আছো পৰি গ'ল মোবাইলটো বা মই কাপোৰ ধুব গৈছো মোবাইলটো পৰি গ'ল ওয়াশিং মেচিনত যদি পৰে তাতো প্ৰটেকচন আছে তো ঠিক আছে মই আপোনাৰ পৰা জানিলো বেষ্ট অফ দা বেষ্ট আপুনি এটা প্ৰটেকচনৰ কথা ক'লে দাদা আপুনি ৰাইজক ৰিকমেন্ড কৰে নে নাই F29 Oppo মোবাইলটো কৰে
নিশ্চয় কৰে না আপুনি হাৰ্টৰ পৰা কৈছে না মুখৰ পৰা কৈছে হাৰ্ডৰ পৰা কৈছে হাৰ্টৰ পৰা কৈছেতো তো ঠিক আছে তো আপোনালোকক ৰিকমেণ্ড কৰিছে যিহেতু Oppo F29 কেতিয়া লঞ্চ হ'ব গৈ আছে আপোনাৰ 29 টো আপোনাৰ হ'ব 26 হয় আৰু এইটো আহিব 1 এপ্ৰিল মানে 26 তাৰিখে 26 মাৰ্চত 26 মাৰ্চ 29 ওকে আৰু 29 প্ৰ যেটো আহিব 1 এপ্ৰিলত আহিব 1 এপ্ৰিলত তো ঠিক আছে 1 এপ্ৰিলত এটো পাব প্ৰ টো আৰু অনলি ফৰ F29 টো 26 তাৰিখে পাব অলৰেডি বুকিং আৰম্ভ হৈ গ'ল বুকিং আৰম্ভ হৈ গৈছে বুকিং কৰিব পাৰে কাস্টমাৰে ওকে বুকিং কৰিব পাৰিব আৰামছে বুকিং কৰিব পাৰিব অসুবিধা নাই বেনিফিটও পাব বেনিফিট পাব তো ধামাকা তো বেনিফিট পাই যাব আপোনালোকে F29 Oppo মোবাইল যদি এতিয়া বুকিং কৰে নগাঁও ডিস্ট্ৰিক্টৰ ভিতৰ পৰা যদি মোবাইল লয় যিকোনো এখন মোবাইল শ্বপত যাওক Oppo F29 মোবাইলটো আপোনালোকে পাই যাব আৰু লগতে ধামাকা অফাৰ লৈ আহিছে Oppo F29 ইয়াক এতিয়া মই পেলাই দিম ওপৰৰ পৰা ভাঙে নে নাভাঙে ভাঙি যায় নে নাযায় মই এইটো টেষ্টিং কৰি দিছো চাওক ও মাই গড নাভাঙিবি দেই অনকে দেখাই দিছো চাওক নাই ভাঙা দেখিছেনে আপুনি মোৰ ভিডিঅ' চাই পেলাই যদি কিনে তেতিয়াহ'লে 6 মাহৰ আপুনি ডিসপ্লে ওৱাৰেণ্টি পাই যাব যদি পৰি পেলাই ভাঙে বুকিং কৰিলেহে মোৰ ভিডিঅ'টো চাই পেলাই তেতিয়া আপুনি 6 মাহৰ ওৱাৰেণ্টি ডিসপ্লে আপোনালোকে ৰিপ্লেচমেণ্ট পাই যাব গতিকে আপোনালোকে নিয়াৰেষ্ট যিকোনো দোকানত যাওক আৰু আপোনালোকে Oppo F29 কিনক তো আপোনালোকে এটা মোবাইল এটা ল'বলৈ হ'লে আপোনালোকৰ হাতত পইচা লাগিব কথা হ'ল আপোনালোকে পইচা নিব নালাগে আপোনালোকে 0 ডাউন পেমেণ্টত এটা Oppo F29 মোবাইল পাই যাব ধন্যবাদ